নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰণামিকাই তোমালোকক এক স্কুলৰ আকৌ এটি ক্লাছলৈ স্বাগতম জনাইছো সকলোৱে চাগে নিশ্চয় তোমালোকে ভালে আছা আৰু তোমালোকেতো তোমালোকৰ পঢ়া-শুনাবোৰ কৰি আছাই গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি জীৱ বিজ্ঞানৰ আৰু এটা আমাৰ গুৰুত্বপূৰ্ণ টপিক আমি সেই টপিকটোৰ ওপৰত আজি পঢ়িম ঠিক আছে এতিয়া আমি যেতিয়া আমাৰ লিভিং অৰ্গানিজমছ বা আমি জীৱিত জীৱবোৰৰ কথা আমি পঢ়িছিলো আৰু তোমালোকক মই বাৰে বাৰে কওঁৱেই যে বায়োলজি হৈছে আমাৰ এনেকুৱা এটা আমাৰ কি সাবজেক্ট য'ত কি হয় আমি আমাৰ চাৰিওফালে যিমানবোৰ অৰ্গানিজমছ দেখি থাকোঁ সেই অৰ্গানিজমছ বিলাকৰ বিষয়ে আমাৰ অধ্যয়ন আমি সিহঁতৰ বিষয়ে কৰা কি তাহাঁতৰ দেহৰ গঠন সিহঁতৰ আকৃতি কেনেকুৱা সিহঁতৰ আকাৰ কেনেকুৱা সিহঁতে কেনেকুৱা মেটাবলিক প্ৰচেছ সিহঁতৰ দেহত আছে সেইবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰোঁ জীৱ বিজ্ঞানত তোমালোকে জানা গতিকে আজি আমি বিশেষকৈ আমি এটা গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে আলোচনা কৰিম মই তোমালোকক ষ্টাৰ্টিঙত ক'লোৱে গতিকে চোৱা ছাত্ৰ-ছাত্ৰীসকল এই যে আমি চাৰিওফালে যিবোৰ লিভিং অৰ্গানিজমছ দেখি থাকোঁ যিমানবোৰ আমি জীৱিত প্ৰাণী দেখি থাকোঁ সিহঁতে যে জীয়াই আছে সিহঁত যে আমি জীৱিত প্ৰাণী বুলি কৈছোঁ সিহঁতৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছিলে সিহঁতৰ কিছুমান নিজৰ বৈশিষ্ট্য আছিলে হয়নে আমি পঢ়িছিলোঁ কি আছিলে বাৰু অলপ মনত পেলাও কি আছিলে yes very good আমি পঢ়িছিলোঁ বৃদ্ধি যেটো গ্ৰোথ আমি লিভিং অৰ্গানিজমছ বিলাক কি হয় আমাৰ আমি কি হয় বয়সৰ লগে লগে আমি বাঢ়ি গৈ থাকোঁ হয় এজোপা উদ্ভিদৰ ক্ষেত্ৰত ভাবা উদ্ভিদবিলাকো জীৱিত হয় নে নাই প্ৰথমতে কি হয় উদ্ভিদ জোপাৰ সৰু এটা কলি আহে হয় না আমি প্ৰথমতে বীজটো মাটিত ৰোপণ কৰিলোঁ তাৰ পিছত বীজটোক আমি পানী দিলোঁ হয় উপযুক্ত পৰিমাণে মাটি দিলোঁ আমি সাৰ দিলোঁ তাৰ পিছত কি হ'ল বীজটোৰ পৰা এটা সৰু নতুন পুলি ওলাই আহিলে হয় এতিয়া সেই পুলিটো তেনেদৰে থাকিব নেকি নিশ্চয় নাথাকে সেই পুলিটো কি হ'ব সেই পুলিটো লাহে লাহে বৃদ্ধি হৈ আহিব ঠিক তেনেদৰে আমাৰ ভাবাচোন তোমালোকে আমাৰ 6 মহীয়া এটা কেঁচুৱা তাৰ পিছত 1 বছৰ হ'ল তাৰ পিছত 2 বছৰ হ'ল 3 বছৰ হ'ল লাহে উচ্চতাটো বৃদ্ধি হৈ গৈ থাকে নে নাথাকে ফিজিক্যালিও বৃদ্ধি হয় আমাৰ গতিকে আমি লিভিং অৰ্গানিজমছৰ এটা কেৰেক্টাৰিষ্টিক্স বৃদ্ধি আমি জানো গ্ৰোথ তাৰ পিছত আমি লিভিং অৰ্গানিজমছৰ আন এটা কেৰেক্টাৰিষ্টিক্স আমি জানো কি আমি নিউট্ৰিশ্যন আমি খোৱা বোৱা কৰোঁ হয়নে ৰেস্পিৰেশ্যন আমি উশাহ নিশাহ লওঁ এই সময় পঢ়িছিলোঁ নে নাই তাৰপিছত চলন মুভমেণ্ট সকলোবোৰ জীৱিত প্ৰাণীয়ে কি কৰে এঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে কি কৰিব লগা হয় চলাচল কৰিব লগা হয় তাৰপিছত আমি কি পঢ়িছিলোঁ ৰেছপন্স টু ষ্টিমুলি আমাৰ পৰিৱেশৰ যিবিলাক পৰিৱৰ্তন হৈ থাকে সেই পৰিৱৰ্তনবিলাকৰ বিষয়ে কি দিয়ে লিভিং অৰ্গানিজমছ বিলাকে সঁহাৰি দিয়ে গতিকে এই গোটেইসমূহ আমি লিভিং অৰ্গানিজমছৰ কেৰেক্টাৰিষ্টিক্স বুলি আলোচনা কৰিছিলোঁ আৰু ইয়াৰ ভিতৰতে আন এটা আমাৰ লিভিং অৰ্গানিজমছৰ কেৰেক্টাৰিষ্টিক্স আছে কি yes ৰিপ্ৰডাকশ্যন যেটো আমি প্ৰজনন বুলি কওঁ ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া এই প্ৰজনন কি হয়নো আজি আমি সেই টপিকটোৰ ওপৰত পঢ়িম ঠিক আছে প্ৰজনন ৰিপ্ৰডাকশ্যন এইটো কি বুলি গম পালো আমি জীৱিত প্ৰাণীবিলাকৰ হয় লিভিং অৰ্গানিজমছৰ এটা কেৰেক্টাৰিষ্টিক্স হয় গতিকে আমি সেই প্ৰজননৰ বিষয়ে অলপমান পঢ়িম ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল গতিকে আহা আমি আৰম্ভ কৰোঁ গতিকে চোৱা তোমালোকে প্ৰথমতে এতিয়া তোমালোকে কি ভাবা ৰিপ্ৰডাকশ্যন বা প্ৰজনন বুজি পালা ৰিপ্ৰডাকশ্যনটো অসমীয়াত কি বুলি কয় তোমালোকেতো সেইটো জানা তথাপিতো মই লিখি দিছোঁ ৰিপ্ৰডাকশ্যনটো অসমীয়াত কয় আমাৰ প্ৰজনন বুলি ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল প্ৰজনন এতিয়া প্ৰজনন কি জানানে প্ৰজনন হৈছে আমাৰ এনেকুৱা এটা জৈৱিক প্ৰক্ৰিয়া ঠিক আছে এনেকুৱা এটা আমাৰ লিভিং অৰ্গানিজমছ বিলাকৰ বৈশিষ্ট্য ঠিক আছে য'ত কি কৰে এটা জীৱই নিজৰ নিচিনা দেখাত হুবহু নতুন প্ৰজাতিৰ সৃষ্টি কৰে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল গতিকে প্ৰজনন হৈছে এনেকুৱা এটা আমাৰ জীৱন প্ৰক্ৰিয়া য'ত নিজৰ নিচিনা দেখাত একেই নতুন জীৱৰ কি হয় আমাৰ সৃষ্টি হয় বুজি পালা ছাত্ৰ-ছাত্ৰীসকল গতিকে কি কৈছে চোৱা ৰিপ্ৰডাকশ্যন ইজ এ নেচাৰেল বায়োলজিকেল প্ৰচেছ ইন হুইচ parents give rise to offspring ensuring the continuation of their species ঠিক আছে continuation of their species বুলি কৈছে গতিকে তোমালোকে চোৱা যে প্ৰজননে কি কৰে এটা জীৱৰ বংশৰ অস্তিত্ব ৰক্ষা কৰাত সহায় কৰে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল
প্ৰজননৰ সেইটো এটা কি ভূমিকা সেইটো এটা ইম্পৰ্টেন্স এতিয়া প্ৰজনন মানে আমি কি গম পালো যে প্ৰত্যেকটো জীৱই নিজৰ নিচিনা দেখাত হুবহু প্ৰাণীৰ সৃষ্টি কৰে সেই প্ৰক্ৰিয়াটোকে আমি প্ৰজনন বুলি কৈছো আৰু প্ৰজননৰ ইম্পৰ্টেন্স কি প্ৰজননৰ ভূমিকা কি বা প্ৰজননৰ গুৰুত্ব কি বুলি আমি গম পাইছো যে সিহঁতে এটা কি জীৱৰ অস্তিত্ব ৰক্ষা কৰাত সহায় কৰে যদি প্ৰজনন নহল হেতেন তেতিয়া কি হলহেতেন নতুন নতুন জীৱৰ উৎপত্তি নহলহেতেন আৰু নতুন জীৱৰ উৎপত্তি নহলে সেই যেটো আমাৰ বংশ সেই বংশটোৰ অস্তিত্ব ৰক্ষা হৈ থাকিবনে কি ভাবা তোমালোকে Yes, নিশ্চয়কৈ নাথাকে এটা বংশ নিমিষতে কি হৈ যাব নোহোৱা হৈ যাব যদি নতুন নতুন প্ৰজাতিৰ উৎপত্তি নহয় ঠিক আছে হেয়া তোমালোকে সৰু তোমালোকে গছগছনিৰ ক্ষেত্ৰতো তোমালোকে ভাবিব পাৰা তোমালোকে মানুহৰ ক্ষেত্ৰত ভাবিব পাৰা বা তোমালোকে কি চাৰিফালে দেখি থকা গৰু ছাগলী সকলোৰ ক্ষেত্ৰত ভাবিব পাৰা এতিয়া সাপোজ যদি গৰু বা ছাগলীয়ে যদি সৰু সৰু পোৱালি যদি জন্ম নিদিয়ে যদি প্ৰজনন নকৰে তেতিয়া কি হ'ব নতুন নতুন পোৱালি যদি জন্ম নহয় যিকিটা গৰু বা ছাগলী আমি চাৰিফালে দেখি আছিলো হেগিটাই থাকিব আৰু এটা সময়ত সিহঁতৰ মৃত্যু হ'ব আৰু মৃত্যু হোৱাৰ পিছত কি হ'ব গৰু ছাগলীটো নোহোৱা হৈ যাব বুজি পালা গতিকে আমাৰ প্ৰজননৰ এটা বৃহৎ আমাৰ গুৰুত্বপূৰ্ণ এটা বৃহৎ আমাৰ ইম্পৰ্টেন্স হৈছে কি যে ই এটা প্ৰজাতিৰ অস্তিত্ব ৰক্ষা কৰাত সহায় কৰে বুজি পালা ছাত্ৰ ছাত্ৰীসকল প্ৰজনন মানে কি হয় এতিয়া আমি বিশেষকৈ প্ৰজননৰ আমি দুটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম দুটা ভাগত প্ৰজনন বিভক্ত কৰিব পাৰি এটা হৈছে আমাৰ অযৌন প্ৰজনন আৰু এটা হৈছে আমাৰ যৌন প্ৰজনন যেটো ইংলিছত কি বুলি কয় জানানে ৰিপ্ৰডাকচন ইজ অফ টু টাইপস এটা হৈছে আমাৰ asexual ৰিপ্ৰডাকচন ঠিক আছে asexual ৰিপ্ৰডাকচন হয় আমাৰ এটা আৰু আনটো হৈছে আমাৰ সেক্সুৱেল ৰিপ্ৰডাকচন ঠিক আছে গতিকে অসমীয়াত মই লিখি দিছো তোমালোকে চোৱা asexual ৰিপ্ৰডাকচন টু অসমীয়াত কি কয় জানানে অসমীয়াত এটো ক'ব অযৌন প্ৰজনন অযৌন প্ৰজনন আৰু এইটো সেক্সুৱেল ৰিপ্ৰডাকচন মানে কি কয় যৌন প্ৰজনন যৌন প্ৰজনন ঠিক আছে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা তোমালোকে মই তোমালোকক কৈছো যে তোমালোকে কি কৰিব লাগিব অসমীয়াৰ লগে লগে তোমালোকে ইংলিশ শব্দবোৰ তোমালোকে মনত ৰাখিব লাগিব কিয় তোমালোকে ইংলিশ শব্দবোৰ মনত ৰাখিব লাগিব কাৰণ কি আমাৰ ইংলিশ শব্দবোৰ বহুত ইন্টাৰেষ্টিং হয় বায়োলজিৰ আৰু বিশেষকৈ আমি যেতিয়া প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত বহিম কম্পিটিটিভ এক্সাম বিলাকত বহিম আমি যদি আমি নিটৰ পৰীক্ষাত বহো হয় বা আমি যিমানবোৰ আমি যেতিয়া ফাৰ্দাৰ ষ্টাডি কৰি গৈ থাকিম আমাৰ কি হয় বিশেষকৈ প্ৰশ্ন কাকতখন ইংলিশত আহে গতিকে সেই ইংলিশত প্ৰশ্ন কাকতখন যাতে আমাৰ কৰিবলৈ সুবিধা হয় আমি সেইবাবেও আমি প্ৰত্যেকটো আমি ইংলিশ শব্দবোৰ জানিব লাগে আৰু তাৰ উপৰিও যেহেতু আমাৰ বায়োলজিৰ যিবিলাক আমাৰ টাৰ্মিনোলজি ইমান ইন্টাৰেষ্টিং হয় ইমান ধুনীয়া হয় গতিকে আমি সেইবাবেও কি কৰিব লাগে প্ৰত্যেকটোৰে আমি ইংলিশবোৰ জানিব লাগে এতিয়া চোৱাচোন তোমালোকে অযৌন প্ৰজনন ঠিক আছে ইংলিশটো কিমান বেলেগ চোৱা কি বুলি ক'ব asexual reproduction বুজি পালানে কিমান বেলেগ ঠিক তেনেদৰে অসমীয়াত কয় যৌন প্ৰজনন আৰু হেতু ইংলিশত কয় sexual reproduction গতিকে ছাত্ৰ ছাত্ৰীসকল মই একাৰণে কৈছো যে তোমালোকক আকৌ এবাৰ কৈ দিও যে জীৱ বিজ্ঞানৰ যিমানবোৰ আমাৰ টাৰ্মিনোলজি আছে যিমানবোৰ আমাৰ শব্দ আছে আমি কি কৰিব লাগিব আমি অসমীয়াৰ লগে লগে আমি ইংলিশটো মনত ৰাখিব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইমান এটা ধুনীয়া বিষয় আমি আমাৰ চাৰিওফালৰ যেহেতু বিভিন্ন অৰ্গানিজমছ জীৱবোৰ আমাৰ কথা আমি পঢ়ি থাকো গতিকে প্ৰত্যেকটো বস্তুৱে আমি কি কৰিব লাগিব জানিব লাগিব অসমীয়াৰ লগে লগে ইংলিশটো তেতিয়া কি হ'ব আমি বিষয়টো বুজি পোৱাত আমাৰ বহুত বেছি সুবিধা হ'ব হয়নে আৰু কি হ'ব যে আমি এনেকুৱা ফিল হ'ব লাগিব যে আমি সকলোবোৰ জীৱৰ বিষয়ে জানো আৰু যেটো আমি আমাৰ অসমীয়া ভাষাটো জানো আমি ইংলিশ ভাষাটো জানো বুজি পালা ছাত্ৰ ছাত্ৰীসকল কিয় আমি বায়োলজিৰ ইংলিশ টাৰ্মবোৰ জানিব লাগে ইয়েস এতিয়া আমি গম পালো যে আমি পাঠৰ মাজলৈ আহো
যে প্ৰজনন দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে আমাৰ অযৌন প্ৰজনন যিটো কয় asexual reproduction আনটো হয় যৌন প্ৰজনন sexual reproduction এতিয়া অযৌন প্ৰজনন বা asexual reproduction কিছুমান নিম্ন শ্ৰেণীৰ প্ৰাণী যিবিলাক আছে লোৱাৰ অৰ্গেনিজমছ সিহঁতৰ ক্ষেত্ৰত দেখা যায় ঠিক আছে আৰু অযৌন প্ৰজনন প্ৰক্ৰিয়াটো কি হয়নো যে এই প্ৰক্ৰিয়াত কেৱল এজন পিতৃ বা মাতৃ জড়িত হৈ থাকে অকল এজন পেৰেন্টছৰ ইনভলভ হয় এই অযৌন প্ৰজনন প্ৰক্ৰিয়াটো ঠিক আছে আৰু যৌন প্ৰজনন প্ৰক্ৰিয়া হৈছে এনেকুৱা এটা প্ৰজনন প্ৰক্ৰিয়া য'ত কি হয় উচ্চ খাপৰ যিমানবোৰ আমাৰ অৰ্গেনিজমছ আছে হায়াৰ অৰ্গেনিজমছ আছে তাত আমাৰ যৌন প্ৰজনন হোৱা দেখা যায় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আৰু যৌন প্ৰজননত কি হয় দুজন আমাৰ পেৰেন্টছৰ দৰকাৰ হয় দুজন আমাৰ পিতৃ বা মাতৃৰ আমাৰ প্ৰয়োজন হয় গতিকে তোমালোকে এটা কথা মনত ৰাখিবা অযৌন প্ৰজননত কি হয় only one parents ইনভলভ হৈ থাকে এজন পিতৃ বা মাতৃ জড়িত হৈ থাকে আৰু যৌন প্ৰজননত কি হয় দুজন পেৰেন্টছ হা পিতৃ আৰু মাতৃ পিতৃ আৰু মাতৃৰ সমন্বয়ৰ ফলত কি হয় দুজন পেৰেন্টছৰ সমন্বয়ৰ ফলত যৌন প্ৰজনন হয় আৰু অযৌন প্ৰজননৰ ক্ষেত্ৰত একক পিতৃ বা মাতৃ জড়িত হৈ থাকে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পালা যে ডিফাৰেন্স বিটুইন asexual reproduction and sexual reproduction যৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ পাৰ্থক্য একদম সিম্পল বুজি পালা অযৌন প্ৰজনন বুলি কোৱাৰ লগে লগে কি ক'বা একক পিতৃ বা মাতৃ আৰু যৌন প্ৰজননত both পেৰেন্টছ জড়িত হৈ থাকে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আজি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ আকৌ বিভিন্ন ভাগসমূহ আছে আমি সেই ভাগসমূহৰ বিষয়ে আলোচনা কৰিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ বিভিন্ন ভাগ আছে গতিকে আমি সেই ভাগসমূহৰ বিষয়ে চাম গতিকে আমাৰ পাঁচটা প্ৰধান ভাগ আমাৰ অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ ভিতৰত আছে ঠিক আছে সেই সকলোবোৰ প্ৰক্ৰিয়া আমাৰ কি হয় যিবিলাক আমাৰ নিম্ন খাপৰ সৰু সৰু জীৱবোৰ আছে নিম্ন খাপৰ জীৱবোৰৰ ক্ষেত্ৰত তেনেকুৱা আমাৰ প্ৰজনন হোৱা দেখা যায় গতিকে প্ৰথমটো আমি চাওঁ ফিছন মোডছ অফ asexual reproduction অযৌন প্ৰজননৰ প্ৰকাৰ প্ৰথমটো হৈছে আমাৰ ফিছন ঠিক আছে ফিছন আৰু এই ফিছনটো ঠিক আছে এই ফিছনটোক অসমীয়াত কি বুলি কয় জানানে অসমীয়াত কয় বিভাজন বিভাজন ঠিক আছে ছাত্ৰ ছাত্ৰীসকল অযৌন প্ৰজননৰ এটা প্ৰকাৰ হৈছে আমি কি গম পালো বিভাজন ঠিক আছে দুই নম্বৰটো প্ৰকাৰ হৈছে আমাৰ ফ্ৰেগমেন্টেশন তাৰ অসমীয়াটো কি হয় জানানে তাৰ অসমীয়াটো হৈছে বিভংগন অলপমান শব্দবোৰ কি হয় অলপমান শব্দবোৰ আমাৰ টান টান হয় গতিকে আমি কি কৰিব লাগে কথাবোৰ মনত ৰাখিব লাগে মই তোমালোকক কৈছো যে ফিছনটোক আমি কি বুলি কওঁ বিভাজন আৰু যেটো আমাৰ ফ্ৰেগমেন্টেশন আছে সেইটোক আমি কওঁ বিভংগন ঠিক আছে 3 নম্বৰটো সোৱা 3 নম্বৰটো তোমালোকে দেখিছা এই বাডিংক আমি কি বুলি কওঁ জানানে বাডিংক আমি কওঁ এইটোক আমি কওঁ মুকুলন মুকুলন বা মুকুলোদ্গম মুকুলোদ্গম ঠিক আছে 4 নম্বৰটো যেটো আমাৰ প্ৰসেস আছে এইটোক আমাৰ কব ৰিজেনাৰেশন টু পুনৰ্জীৱন ঠিক আছে পুনৰ্জীৱন যেহেতু তোমালোকৰ অসমীয়া টাৰ্মবোৰৰ লগে লগে ইংলিশ টাৰ্মবোৰ আৰু কি হয় অলপমান কি হয় একে নহয় অলপ বেলেগ হয় গতিকে সেই কাৰণে মই ইংলিশৰ লগে লগে অসমীয়াবোৰ তোমালোকক লিখি দিছো যেতিয়া তোমালোকে কিতাপত অসমীয়াটো দেখিবা যাতে তাৰ লগে লগে তোমালোকৰ ইংলিশটো মনত আহে বুজিলা তাৰ পিছত কয় ভেজিটেটিভ প্ৰপাগেশন যিটোক অসমীয়াত কয় আংগিক বিস্তাৰণ
আংগিক বিস্তাৰণ আৰু লাষ্টত যেটো আমাৰ দেখিছা স্পোৰ ফৰ্মেশন এইটো ক'ব অসমীয়াত ৰেণু গঠন কি বুলি ক'ব ৰেণু গঠন ঠিক আছে ছাত্ৰ ছাত্ৰীসকল গতিকে মই তোমালোকক এতিয়া যেটো আমাৰ ওজন প্ৰজনন প্ৰক্ৰিয়া হয় আছেক্সুৱেল যেটো ৰিপ্ৰডাকচন হয় আমি তাৰ কি কৰিছো ভেৰিয়াছ মোডছবোৰ বিভিন্ন প্ৰকাৰবোৰ আমি আলোচনা কৰিছো আৰু দেখিছানে ছাত্ৰ ছাত্ৰীসকল অসমীয়াৰ লগে লগে ইংলিছ টাৰ্মবোৰ কিমান কঠিন হয় দেখিছা তোমালোকে গতিকে তোমালোকে গম পাইছা যে মই কি কৈ আছো যে ফিছন আকৌ এবাৰ মনত ৰাখিবা ফিছন যেটোক অসমীয়াত কয় বিভাজন ঠিক আছে ফিছন বিভাজন গটিকে বিভাজনৰ ইংলিশটো কি হয় ফিছন ইয়াৰ পিছত আমাৰ সেকেন্ডটো যেটো আমাৰ মোড আছে সেই সেকেন্ড মোডটো হৈছে আমাৰ ফ্ৰেগমেন্টেশন ফ্ৰেগমেন্টেশনক অসমীয়াত কি বুলি কয় yes বিভংগন বুজি পালা তাৰ পিছত আছে আমাৰ আন এটা প্ৰক্ৰিয়া বাডিং ঠিক আছে বাডিংক অসমীয়াত কয় মুকুলোদ্গম ঠিক আছে 4 নম্বৰটো আমাৰ আৰু এটা প্ৰক্ৰিয়া আছে কি ৰিজেনাৰেশনক অসমীয়াত কয় পুনৰ্জীৱন ঠিক আছে তাৰপিছত আমাৰ আৰু এটা প্ৰক্ৰিয়া আছে ভেজিটেটিভ প্ৰপাগেশন তাক অসমীয়াত কয় আংগিক বিস্তাৰণ ঠিক আছে আৰু 6 নম্বৰতে আমাৰ আৰু এটা টপিক আছে কি স্পোৰ ফৰ্মেশন যেটোক আমি কওঁ ৰেণু গঠন গতিকে ছাত্ৰ ছাত্ৰীসকল চোৱাচোন আমি যে যিবিলাক আছেক্সুৱেল মোডৰ কথা জাস্ট এতিয়া আমি আলোচনা কৰিম জাস্ট আমি নামগিটা পঢ়িছো সেই নামগিটাতে কিমানটো তোমালোকে ডিফাৰেন্স তোমালোকে দেখিছানে অসমীয়াৰ লগে লগে ইংলিছ নামটো কিমান বেলেগ আৰু কিমান ইন্টাৰেষ্টিং এইবোৰ বস্তু আমি হেকাৰণে কি কৰিব লাগে মই বাৰবাৰে তোমালোকক কৈছো যে আমি অসমীয়াৰ লগে লগে ইংলিছ শব্দবোৰ মনত ৰাখিব লাগে ঠিক আছে কিয় আমি মনত ৰাখিব লাগে জানানে সাপোজ তোমালোকৰ পৰীক্ষাত প্ৰশ্নটো আহিলে যে নিম্নলিখিত এইটো প্ৰাণীয়ে ড্যাশ প্ৰজনন দেখুৱায় প্ৰশ্নটো তোমালোকক আহিলে যে which among the following organisms shows asexual reproduction ঠিক আছে গতিকে তোমালোকে আছেক্সুৱেল ৰিপ্ৰডাকচনৰ মোড কিটা যদি তোমালোকে নাজানা তোমালোকক 4টা বিকল্প দিয়া আছে সাপোজ ফিছন ফ্ৰেগমেন্টেশন স্পোৰ ফৰ্মেশন আৰু ৰিজেনাৰেশন দিয়া আছে কে তোমালোকে যদি ফিছন মানে কি নাজানা তোমালোকে যদি স্পোৰ ফৰ্মেশন কি মানে অসমীয়াত নাজানা তোমালোকে যদি বাডিং মানে কি অসমীয়াত নাজানা তোমালোকৰ কনসেপ্টটো কানেক্ট কৰিবৰ কাৰণে তোমালোকৰ বহুত প্ৰবলেম হ'ব কাৰণ কি তোমালোকে কি এতিয়া তোমালোকে অসমীয়াত পঢ়ি আছা পিছলৈকে তোমালোকৰ পৰীক্ষাত কানেক্ট কৰিবৰ কাৰণে বহুত প্ৰবলেম হ'ব সেই কাৰণে মই তোমালোকক বাৰে বাৰে কৈ আছো যে তোমালোকে কি কৰিবা ইংলিছ শব্দবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা ঠিক আছে গতিকে আমি এই বিভিন্ন মোড বিলাকৰ বিষয়ে আমি পঢ়িছো এটা আমি এটা এটাকে মোড আলোচনা কৰিম গতিকে প্ৰথমটো মোড হৈছে আমাৰ ফিছন যেটোক আমি কওঁ বিভাজন ঠিক আছে আকৌ বিভাজনটোক আমি দুটা ভাগত ভাগ কৰিব পাৰো ঠিক আছে ফিছন যেটো আমাৰ প্ৰথম মোড ৰিপ্ৰডাকচন আছেক্সুৱেল মোডৰ ৰিপ্ৰডাকচন তাক আমি দুটা ভাগত ভগাব পাৰো এটা হৈছে আমাৰ বাইনেৰী ফিছন আৰু আনটো হৈছে আমাৰ মাল্টিপল ফিছন গতিকে বাইনেৰী ফিছনৰ অসমীয়াটো কি জানানে দ্বৈত বিভাজন বা দ্বিবিভাজন ঠিক আছে বাইনেৰী ফিছনৰ অসমীয়াটো হৈছে দ্বিবিভাজন বা দ্বৈত বিভাজন আৰু বাইনেৰী ফিছন প্ৰধানকৈ কোনটো প্ৰাণী দেখাই জানানে এমিবা নাম শুনিছানে এমিবা কি প্ৰাণী হয় বাৰু এমিবা কালি কোনটো প্ৰাণী বুলি ধৰো yes very good এককোষী প্ৰাণী হয়নে নাই গতিকে এই এককোষী প্ৰাণী এমিবাই কি কৰে জানানে কেনেদৰে ইহতে ৰিপ্ৰডাকচন কৰে থ্ৰু বাইনেৰী ফিছন দ্বৈত বিভাজনৰ সহায়ত দ্বিবিভাজনৰ সহায়ত কেনেদৰে কৰে সিহঁতৰ যেটো মাদাৰ সেল থাকে সিহঁতৰ যেটো পেৰেন্ট সেল থাকে সোৱা এইটো হৈছে সিহঁতৰ পেৰেন্ট সেল দেখিছা এই পেৰেন্ট সেলটো এইটো জনন কোষ বা আমি পৈতৃক কোষ বুলি কওঁ এই যেটো কোষটো তোমালোকে দেখিছা ইয়াক আমি অসমীয়াত কি বুলি কওঁ জনক কোষ বা পৈতৃক কোষ অসমীয়াত কয় ইংলিছত কয় পেৰেন্ট সেল এতিয়া কি হয় এই জনক কোষটো কি হ'ব এমিবাৰ ক্ষেত্ৰত
কি হ'ব জনক কোষটো বিভাজিত হ'ব ঠিক আছে বিভাজিত হৈ পেলাই চোৱা এই জনক কোষৰ ভিতৰত যিখিনি নিউক্লিয়াছ আছে এনেদৰে কি হ'ব কোষটো বিভাজিত হ'ব বিভাজিত হৈ পেলাই দুটা এনেদৰে চোৱাচোন এইটো তোমালোকে দেখিছানে দেখিছা তোমালোকে এইটো এতিয়া তোমালোকে চোৱা এইটো এই জায়গাখিনি দেখিছানে এই জায়গাখিনি কি হ'ল এনেদৰে এইখিনি জায়গাত কি হৈছে সেপেটা লাগি পেলাই এই দুখৰ জায়গাত কি হৈছে এনেদৰে সিঙিবৰ কাৰণে চেষ্টা কৰি আছে দেখিছা এইটো গুটেটো আছিল আমাৰ পেৰেন্ট সেল ই কি কৰিছে এনেদৰে দুটা ভাগত ভাগ হ'বৰ কাৰণে ট্ৰাই কৰি আছে আৰু এই এনেদৰে কি হয় দুটা অপত্য কোষৰ সৃষ্টি হয় আৰু এই দুটা অপত্য কোষৰ পৰা কি হয় এটা নতুন জীৱৰ উৎপত্তি হয় বুজি পালানে ছাত্ৰ ছাত্ৰীসকল গতিকে ডি বিভাজনটো হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া য'ত আমাৰ পেৰেন্ট সেলটো য'ত জনক কোষটো কি হয় এনেদৰে বিভাজিত হৈ পেলাই দুটা অপত্য কোষৰ সৃষ্টি কৰে ইয়াতে তোমালোকে দেখিছা এই দুটা অপত্য কোষ বুলি কৈছো মই ঠিক আছে এই দুটাক মই অপত্য কোষ বুলি কৈছো এই দুটাক মই অপত্য কোষ বুলি কৈছো ঠিক আছে এনেদৰে দুটা অপত্য কোষৰ সৃষ্টি হয় আৰু এই দুটা অপত্য কোষৰ পৰাই এটা নতুন এমিবাৰ সৃষ্টি হয় গতিকে আমি কি গম পালো যে এমিবাই কি কৰে দ্বৈত বিভাজন প্ৰক্ৰিয়াৰ সহায়ত বাইনেৰী ফিছনৰ সহায়ত কি কৰে ইহঁতে বংশবৃদ্ধি কৰে বুজি পালা ইয়াৰ পিছত আমি চাও বিভাজনৰ আন এটা প্ৰকাৰ সেইটো হৈছে আমাৰ মাল্টিপল ফিছন বহু বিভাজন ঠিক আছে এই যেটো আমাৰ মাল্টিপল ফিছন ইয়াক কয় বহু বিভাজন গতিকে বহু বিভাজনৰ উদাহৰণ চোৱা প্লাজমোডিয়াম গতিকে ডি বিভাজন কোনে দেখায় এমিবা ৰিপ্ৰডিউসেস বাই তোমালোকৰ প্ৰশ্ন আহিব এমিবাই প্ৰজনন কৰে বা নিম্নলিখিত কোনটো পদ্ধতিৰ সহায়ত এমিবাই প্ৰজনন কৰে বা আইডেন্টিফাই দা প্ৰসেস where amoeba can reproduce বুজি পালা গতিকে তোমালোকে এটা কি লিখিবা আনসাৰটো কি হ'ব yes very good binary fission অসমীয়াত হয় দ্বৈত বিভাজন বা ডি বিভাজন ইয়াৰ পিছত তোমালোকে আন এটা তোমালোকে বিভাজনৰ প্ৰকাৰ পাইছা সেইটো হৈছে আমাৰ মাল্টিপল ফিছন আৰু মাল্টিপল ফিছন বহু বিভাজন কোনে দেখায় প্লাজমোডিয়াম এই কথাটো মনত ৰাখিবা প্লাজমোডিয়াম ঠিক আছে এটা তোমালোকে চোৱা এইটো হৈছে আমাৰ পেৰেন্ট সেল তোমালোকে দেখিছা পৈতৃক কোষ এতিয়া এই পৈতৃক কোষটোত চোৱা এনেদৰে কি হৈছে দেখিছানে কোষবোৰ কি হৈছে এনেদৰে কোষবোৰ বিভাজিত হ'বলৈ আৰম্ভ কৰিছে আৰু কোষবোৰ বিভাজিত হৈ অকল দুটা কোষে বিভাজিত হোৱা নাই দেখিছানে বিভিন্ন কোষবোৰ এনেদৰে কি হৈছে বিভাজিত হৈছে আৰু এই প্ৰত্যেকটো বিভাজিত কোষৰ পৰাই কি হ'ব এটা নতুন জীৱৰ সৃষ্টি হ'ব এটা নতুন প্লাজমোডিয়ামৰ সৃষ্টি হ'ব বুজি পালা এমিবাৰ ক্ষেত্ৰত ডিফাৰেন্সটো কি এমিবাৰ ক্ষেত্ৰত কোষ কেন্দ্ৰটো কেনেদৰে বিভাজিত হৈছিল দুটা ভাগত এনেকৈ দুটা ভাগত বিভক্ত হৈছিল আৰু সেই দুটা ভাগটোক আমি অপত্য কোষ বুলি কৈছিলো কিন্তু এই প্লাজমোডিয়ামৰ ক্ষেত্ৰত চোৱা যেটো কোষ কেন্দ্ৰটো আছে বিভিন্নটা কোষ ওলাইছে দেখিছানে আৰু এই বিভিন্নটা কোষে বিভিন্ন প্ৰকাৰে বিভাজিত হৈছে বিভিন্নটা ভাগত বিভাজিত হৈছে আৰু এই প্ৰত্যেকটো কোষৰ পৰাই কি হ'ব এটা নতুন জীৱৰ সৃষ্টি হ'ব বুজি পালা গতিকে বহু বিভাজন আমাৰ প্লাজমোডিয়ামৰ ক্ষেত্ৰত দেখায় আৰু দ্বৈত বিভাজন এমিবাই কৰে গতিকে প্লাজমোডিয়াম can be reproduces by multiple fission প্লাজমোডিয়ামে বহু বিভাজনৰ সহায়ত প্ৰজনন কৰিব পাৰে and amoeba can be reproduces by binary fission ঠিক আছে তোমালোকে প্ৰত্যেকটো এক্সাম্পলে প্ৰত্যেকটো উদাহৰণ তোমালোকে প্ৰতিটো ভাগৰ মনত ৰাখিবা নহলে তোমালোকৰ কনফিউজিং হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আহা তেতিয়ালে আমি আন এটা ভাগৰ বিষয় পঢ়ো এবাৰ আমি পঢ়িম ফ্ৰেগমেন্টেশন ঠিক আছে যেটোক আমি অসমীয়াত বিভংগন বা খণ্ডন বুলি কওঁ ঠিক আছে আৰু এই বিভংগন বা খণ্ডনটো কোনে দেখাই জানানে কোনটো প্ৰাণীয়ে দেখাই হেলাই তোমালোকে চিনি পোৱা নে নোপোৱা yes সকলোৱে হেলাই চিনি পোৱা এই যে খুব যে বৰষুণ দিলে তোমালোকে চাবাচোন শিল বিলাকত কিছুমান হিউজিয়া সামনি পৰে হয়
সেইবিলাককে আমি কওঁ শেলাই এতিয়া এই শেলাই ভিতৰত সৰ্পিল শেলাই স্পাইৰোগাইৰা নামৰ এটা প্ৰজাতি আছে যিটোৱে এই বিভংগন প্ৰক্ৰিয়াৰ সহায়ত এই ফ্ৰেগমেন্টেশন প্ৰক্ৰিয়াৰ সহায়ত সিহঁতে প্ৰজনন কৰে গতিকে চোৱা তোমালোকে দেখিছা ফ্ৰেগমেন্টেশনৰ অসমীয়াটো হৈছে আমাৰ বিভংগন বা খণ্ডন ঠিক আছে স্পাইৰোগাইৰা অসমীয়াত কি বুলি কয় জানানে এই স্পাইৰোগাইৰাটো অসমীয়াত কয় সৰ্পিল শেলাই ঠিক আছে গতিকে এই সৰ্পিল শেলাই বা স্পাইৰোগাইৰা নামৰ প্ৰাণীটোৱে কি কৰে বিভংগন প্ৰক্ৰিয়াৰ সহায়ত প্ৰজনন কৰে আৰু এই বিভংগন প্ৰক্ৰিয়াটো কি জানানে গুটেইটো তোমালোকে দেখিছা এইটো গুটেইটো আমাৰ স্পাইৰোগাইৰা হয় দেখিলা এই স্পাইৰোগাইৰা গুটেই পানীটো কি হৈছে সৰু সৰু খণ্ড বা টুকুৰাত পৰিণত হৈছে চোৱা তোমালোকে চোৱা এইখিনি যে আছিল এইটো ভাঙি গ'ল ভাঙি এটো হ'ল তোমালোকে দেখিছা ফ্ৰেগমেন্ট খণ্ড খণ্ড বা টুকুৰা সৃষ্টি কৰিছে এইটো তোমালোকে দেখিছা এইটো এটা পাৰ্টত ভাঙি গ'ল ফ্ৰেগমেন্টছ হ'ল তোমালোকে দেখিছা এইখিনি এটা পাৰ্টত তোমালোকে দেখিলা ভাঙি গ'ল আৰু এইখিনি তোমালোকে দেখিলা এটা পাৰ্টত ভাঙি গ'ল ঠিক আছে গতিকে গুটেই জীৱটো কি হৈছে খণ্ড খণ্ড বা টুকুৰাত পৰিণত হৈছে আৰু প্ৰত্যেকটো টুকুৰাৰ পৰা কি হ'ব এটা নতুন জীৱৰ সৃষ্টি হ'ব গতিকে বিভংগন বা খণ্ডন বা ফ্ৰেগমেন্টেশন হৈছে এনেকুৱা এটা প্ৰজনন প্ৰক্ৰিয়া য'ত কি হয় যেটো প্ৰত্যেক জীৱটো আছে কিছুমান খণ্ড খণ্ড বা টুকুৰাত পৰিণত হয় আৰু সেই খণ্ড বা টুকুৰাৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয় আৰু এই বিভংগন বা ফ্ৰেগমেন্টেশন প্ৰক্ৰিয়াটো কোনে দেখায় ইয়েস স্পাইৰোগাইৰা সৰ্পিল শেলাই গতিকে মনত ৰাখিবা তোমালোকে কোনটো প্ৰাণীয়ে এই মোডটো দেখায় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল গতিকে আমি আন এটা ভাগৰ বিষয় এতিয়া পঢ়ো তেতিয়া হলে আমি ফ্ৰেগমেন্টেশন কি গম পালো এবাৰ আমি চাম আন এটা ভাগ তোমালোকে চোৱা এবাৰ আমি পঢ়িম বাডিং ঠিক আছে বাডিং এতিয়া এই বাডিংটো কি কয় জানানে এই বাডিংটো কয় মুকুলন বাডিংটো কয় মুকুলন বা মই ইয়াত লিখিছো মুকুলোদ্গম অসমীয়াতে বাডিংটো কয় মুকুলন বা মুকুলোদ্গম প্ৰক্ৰিয়া গতিকে এইটো হৈছে আমাৰ আন এটা ওজনৰ প্ৰজনন প্ৰক্ৰিয়াৰ ভাগ আৰু ইয়াত বিশেষকৈ আমাৰ কোনটো প্ৰাণীয়ে এই বাডিং বা মুকুলোদ্গম প্ৰক্ৰিয়াটো দেখাই জানানে হাইড্ৰা বুজি পালানে হাইড্ৰা অসমীয়াটো ইয়াক হাইড্ৰা বুলিয়ে কয় ঠিক আছে এই হাইড্ৰাৰ নিচিনা প্ৰাণীসমূহে বুজি পালানে ছাত্ৰ ছাত্ৰীসকল হাইড্ৰাৰ নিচিনা জীৱসমূহে কি কৰে আমাৰ মুকুলোদ্গম বা মুকুলন প্ৰক্ৰিয়াৰ সহায়ত প্ৰজনন কৰে এটা মুকুলন বা মুকুলোদ্গম প্ৰক্ৰিয়াটো কি হয় তোমালোকে চোৱাচোন এইটো হৈছে আমাৰ মুকুলোদ্গম বা মুকুলন প্ৰক্ৰিয়াটো কি হৈছে এইটো হৈছে আমাৰ পেৰেন্ট হাইড্ৰা দেখিছানে পৈতৃক এইটো আমাৰ হাইড্ৰা এতিয়া এই হাইড্ৰাটোৰ ভিতৰত কি হ'ব কোষবিলাকৰ বিভাজন হ'বনে নাই কোষ বিভাজিত হ'ব কোষ বিভাজিত হৈ পেলাই কি হ'ব সৰু সৰু টেমুনাৰ সৃষ্টি হ'ব চোৱা সেকেন্ডত চোৱা ডেভেলপিং বাড মানে টেমুনা বা মুকুল চোৱা ইয়াতে দেখিছানে সৰু সৰু মুকুলৰ সৃষ্টি হৈছে তোমালোকে দেখিছা এতিয়া সেই মুকুলবিলাক কি হ'ব সেই মুকুলবিলাক পুৰত হ'বনে নাই সেই মুকুলবিলাক লাহে লাহে ডাঙৰ হ'বনে নাই নিশ্চয় হ'ব গতিকে 3 নম্বৰ ষ্টেজটোত চোৱা সেই মুকুলবিলাক ডাঙৰ হৈ পেলাই এটা নতুন মুকুলৰ সৃষ্টি হৈছে দেখিছানে দেখা পালা গতিকে প্ৰথমতে চোৱা এইটো হৈছে আমাৰ পেৰেন্ট হাইড্ৰা ইয়াতে আমাৰ কি হৈছে সেলবিলাকৰ কোষবিলাকৰ বিভাজন ঘটি পেলাই সৰু সৰু টেমুনাৰ সৃষ্টি হৈছে দেখিছা তোমালোকে এতিয়া এই সৰু টেমুনাবিলাকক লাহে লাহে আকৌ ইয়াত বাঢ়ি মুকুললৈকে পৰিৱৰ্তন হৈছে এতিয়া এই মুকুলবিলাকৰ কি হ'ব গ্ৰোথ হ'ব মুকুলবিলাকৰ বৃদ্ধি হৈ পেলাই চোৱা সিহঁত বৃদ্ধি হৈ কিহলৈকে পৰিৱৰ্তন হৈছে
এইটো এটা আকৌ হাইড্ৰালৈকে পৰিৱৰ্তন হৈছেনে নাই বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল আকৌ এবাৰ মই কৈছোঁ যে পেৰেণ্ট হাইড্ৰা বা যিটো আমাৰ জনক হাইড্ৰা আছে তাতে কোষ বিভাজন ঘটিছে কোষ বিভাজন ঘটি পেলাই কিছুমান সৰু সৰু টেমুনাৰ সৃষ্টি হৈছে দেখিছা এইসমূহ হৈছে আমাৰ টেমুনা এতিয়া এই টেমুনাবিলাকৰ বৃদ্ধি হ'ব এই টেমুনাবিলাকৰ বৃদ্ধি হৈ সৰু এটা হাইড্ৰাৰ উৎপত্তি হ'ব দেখিছানে তাৰপিছত কি হ'ব এই সৰু সৰু হাইড্ৰাবিলাকৰ কি হ'ব আৰু ডাঙৰ হ'বলৈ সিহঁত আৰম্ভ কৰিব ঠিক আছে উপযুক্ত পৰিৱেশত সিহঁত আৰু ডাঙৰ হ'ব এটা আৰু যেতিয়া সিহঁত ডাঙৰ হ'ব লাহে লাহে যেতিয়া সিহঁতে পূৰ্ণাংগপ্ৰাপ্ত অৱস্থা হ'ব দেখিছানে এটো বৃদ্ধি হৈ গৈ আছিলে ডেভেলপিং বাট বুলি কৈছে সেইকাৰণে হাইড্ৰাটো বৃদ্ধি হৈ গৈ আছে এটো হৈছে নিউ বাট মানে এটা নতুন হাইড্ৰা কি হৈ গ'ল বৃদ্ধি হৈ এটা নতুন হাইড্ৰা সৃষ্টি হ'ল আৰু যেতিয়া এটা নতুন হাইড্ৰা সৃষ্টি হ'ব তেতিয়া এইটো যেটো মাতৃ হাইড্ৰা আছিলে এটো যেটো পেৰেণ্ট হাইড্ৰা আছিলে তাৰ পৰা হি সেপাৰেট হৈ আতৰি গুছি আহিলে দেখিলানে ইয়াত তোমালোকে ভাগ দেখিছা নেকি সোৱাচোন তোমালোকে ইয়াত কি দেখিছিলা এই যেটো নতুন হাইড্ৰাটো সৃষ্টি হৈছে তোমালোকে দেখিছা ইয়াতে এই যেটো নতুন হাইড্ৰাটো সৃষ্টি হৈছে ইয়াতে লাগি আছে দেখিছানে এতিয়া কি হ'ল সেই হাইড্ৰাটো পুৰা পুৰত হৈ গ'ল পুৰা ডাঙৰ হৈ সিহঁতে কি কৰিলে লাষ্টত এই যেটো মাতৃ হাইড্ৰা আছিলে এই হাইড্ৰাটোৰ পৰা এৰাই গুছি আহিলে ইয়াৰ মাজত ফাক দেখিছানে বুজি পালা গতিকে এই নতুন এনেদৰে এটা কি হ'ল এটা নতুন হাইড্ৰা সৃষ্টি হ'ল আকৌ এই নতুন হাইড্ৰাটো কি হ'ব ডাঙৰ হোৱাৰ পিছত ইহঁতৰ কোষবিলাক বিভাজন হৈ পেলাই ইহঁতৰ গাত আকৌ এটা সৰু টেমুনাৰ সৃষ্টি হ'ব ঠিক আছে এটা এই সৰু টেমুনাবিলাক আকৌ উপযুক্ত পৰিৱেশত অকণকে বাঢ়ি আহিব হয় বাঢ়ি সৰু মুকুলৰ পৰা এটা অকমানি সৰু হাইড্ৰাৰ সৃষ্টি হ'ব ঠিক আছে এবাৰ আকৌ সেই সৰু হাইড্ৰাটো কি হ'ব আকৌ উপযুক্ত পৰিৱেশত সিহঁতে কি হ'ব ডাঙৰ হৈ পেলাই কি হ'ব সিহঁতে পুৰা পূৰ্ণাংগপ্ৰাপ্ত হৈ যাব আৰু পূৰ্ণাংগপ্ৰাপ্ত হোৱাৰ পিছত আকৌ সিহঁতে কি হ'ব মাতৃ হাইড্ৰাৰ পৰা এৰাই আহি এটা নতুন হাইড্ৰাৰ সৃষ্টি হ'ব গতিকে এনেদৰে কি হয় মুকুল উদ্গম বা মুকুলন বা বাডিং প্ৰক্ৰিয়াৰ সহায়ত কি হয় আমাৰ হাইড্ৰাৰ নিচিনা যিবোৰ জীৱ আছে সেই জীৱবিলাকে কি কৰে প্ৰজনন কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মুকুল উদ্গম বা বাডিং বা হাইড্ৰাৰ তোমালোকে যেটো আমাৰ মোড অফ ৰিপ্ৰডাকচন হয় প্ৰজননৰ যেটো ভাগ হয় তোমালোকে বুজি পাইছা নিশ্চয় গতিকে আহা আমি এবাৰ আন এটা ভাগ চাই লওঁ এবাৰ তোমালোকে চোৱা আন এটা ভাগ হেতু হৈছে আমাৰ ৰিজেনেৰেচন ঠিক আছে ৰিজেনেৰেচন যেটোক আমি অসমীয়াত কওঁ পুনৰ্জীৱন বিশেষকৈ আমাৰ তৰা ফিছ এটো কি হয় আমাৰ ষ্টাৰ ফিছ হয় নে নাই এই তৰা মাছে কি কৰে বিশেষকৈ এই পুনৰ্জীৱন প্ৰক্ৰিয়াৰে প্ৰজনন কৰে গতিকে পুনৰ্জীৱন প্ৰক্ৰিয়াটো কি হয় জানানে পুনৰ্জীৱন প্ৰক্ৰিয়াটো এনেকুৱা হয় সাপোজ তোমালোকে দেখি আছা এইটো এটা আমাৰ তৰা মাছ ঠিক আছে তোমালোকে দেখিছা এইটো এটা আমাৰ তৰা মাছ কেতিয়াবা কিবা বিপদ আহিব পাৰে কেতিয়াবা কিবা প্ৰাকৃতিক কিবা আমাৰ দুৰ্যোগ আহিব পাৰে বা কিবা এটা আমাৰ কি হয় আমাৰ কিছুমান ডিজাস্টাৰ আহিব পাৰে হয় বা কিবা এটা আমাৰ অসুবিধা হ'ব পাৰে হোৱাৰ ফলত কি হয় জানানে নিজে নহয় কিবা অসুবিধা হোৱাৰ ফলত যদি এই অংশটো এনেদৰে কাট হৈ যায় তৰা মাছৰ এই অংশটো তোমালোকে ভাবা কিবা বিপদ আহিলে বিপদ হোৱাৰ কাৰণে এটা অংশ কাটি গ'ল কাটি পেলাই কি হ'ল কোবা বেলেগ জায়গাত গৈ পৰিলগৈ ঠিক আছে কাট খাই গ'ল গুটেটো এটা পুৰা এটো এটা তোমাৰ পূৰ্ণাংগ এটা তৰা মাছ আছিলে ঠিক আছে মই জাস্ট এনে তোমালোকক ৰাফলি ড্ৰ কৰিছো ঠিক আছে এইটো এটা তৰা মাছ আছিলে ঠিক আছে কিবা এটা আমাৰ প্ৰাকৃতিক দুৰ্যোগ আহিলে বা কিবা এটা বিপদত কি হ'ল তৰা মাছৰ এই অংশখিনি কাটি গুছি গ'ল ঠিক আছে তৰা মাছৰ এই অংশখিনি কাটি গুছি গ'ল পেলাই বেলেগ জায়গাত পৰি গ'ল সাপোজ এটা বেলেগ জায়গাত তৰা মাছৰ এই অংশখিনি আহি পৰিলে ঠিক আছে এতিয়া এই অংশখিনি যিখিনি কাটি যোৱা অংশ এই অংশখিনি এনেকুৱা এটা ক্ষমতা থাকিব যে উপযুক্ত পৰিৱেশত কি হ'ব সেই অংশখিনিত আৰু
এনেদৰে লগ লাগি পেলাই এটা নতুন তৰা মাছৰ সৃষ্টি হ'ব এনেকুৱা নহয় যে সি এটা পেৰেণ্ট এটা পৈতৃক কোষৰ পৰা সি কাট খাই আহিলে কাট খাই অহাৰ পিছত আৰু সি নোহোৱা হৈ যাব তাৰ অস্তিত্ব নোহোৱা হৈ যাব সি আৰু একো সাৰ্ভাইভ কৰিব নোৱাৰিব তেনেকুৱা নহয় কাট খাই আহিলে একো নাই আকৌ কি হ'ব উপযুক্ত পৰিৱেশ পালে সেই তাত আৰু অলপ সংযোগন হয় এটা নতুন তৰা মাছৰ সৃষ্টি হ'ব আৰু এইটোকে আমি কওঁ এনেদৰে আমাৰ তৰা মাছৰ উৎপত্তি হ'ব আৰু এইটোৱে হৈছে আমাৰ পুনৰ জীৱন প্ৰক্ৰিয়া পুনৰ জীৱন মানে কি আকৌ জন্ম পাইছে আকৌ ৰিবাৰ্থ হৈছে হয়নে সাপোজ তোমালোকে এটা প্ৰাণীৰ ক্ষেত্ৰত ভাবা সাপোজ তোমালোকে এটা প্ৰাণীৰ ক্ষেত্ৰত ভাবা যে তোমালোকে চাৰিওফালে দেখি থকা তোমালোকৰ মৰম লগা কুকুৰটোৰ কথা ভাবা এতিয়া সাপোজ কুকুৰটোৰ কিবা এটা কাৰণে কি হ'ল কিবা এটা দুৰ্ঘটনা হ'ল কুকুৰটোৰ ভৰিখন কাট খাই গ'ল ঠিক আছে ভৰিখন তাৰ ছিঙি গ'ল এতিয়া সেই ভৰিখন যে তাৰ ছিঙি আহিলে সেই ভৰিখনৰ পৰা তোমালোকে ভাবাচোন সেই ভৰিখন তাৰ ছিঙি গ'ল সেই ভৰিখন যে তাৰ লষ্ট হ'ল সেই ভৰিখনৰ পৰা আকৌ এটা নতুন কুকুৰৰ জন্ম হ'ব পাৰে নেকি ভাবা তোমালোকে হ'ব নেকি জন্ম আকৌ এটা নতুন কুকুৰৰ ইয়েছ কেতিয়াও নহয় কাৰণ কি হ'ল এটা লষ্ট হৈ গ'ল তাৰ বডি পাৰ্টটো লষ্ট হ'ল কুকুৰটিও সিমানে ভোগ কৰিব তাৰ বডি পাৰ্টটো লষ্ট হোৱাৰ কাৰণে হয়নে আৰু সেই ভৰিখন কি হ'ব গেলি পচি এটা সময় জীৱাণুৱে কি কিয়া কৰিব সি নোহোৱা হৈ যাব কিন্তু এই ক্ষেত্ৰত এই আছেক্সুৱেল মোড অফ ৰিপ্ৰডাকশ্যনৰ যিটো ৰিজেনেৰেশ্যন প্ৰচেছ যিটো পুনৰ জীৱন প্ৰক্ৰিয়া তাত কি হয় জানানে তাত ৰিজেনেৰেট কৰা কেপাচিটি থাকে যদি কিবা দুৰ্ঘটনাবশতঃ এটা পৈতৃক তৰা মাছে কৈছোঁ মই উদাহৰণস্বৰূপে এটা পৈতৃক তৰা মাছৰ পিছৰ অংশখিনি কাট খাই আহিলে কাট খাই এটা বেলেগ ঠাইত আহি পৰিলে তাৰ সেই কাট খোৱা অংশখিনি আৰু এটা কেপাচিটি থাকে যে সি এটা নতুন তৰা মাছ সি উদ্ভৱ কৰিব পাৰিব এটা নতুন তৰা মাছৰ জন্ম দিব বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল কিমান বেছি ইণ্টাৰেষ্টিং হয় এনেদৰে কি হয় নতুন নতুন তৰা মাছৰ উদ্ভৱ হ'ব পাৰে আৰু এইটোৱেই হৈছে আমাৰ আৰু এটা ওজনৰ প্ৰজনন প্ৰক্ৰিয়াৰ ভাগ ঠিক আছে তাৰপিছত আমি আন এটা প্ৰজনন প্ৰক্ৰিয়া চাওঁ এবাৰ ওজনৰ প্ৰজনন প্ৰক্ৰিয়াৰ আন এটা ভাগ এইটো হৈছে আমাৰ ভেজিটেটিভ প্ৰপাগেশ্যন যিটো আমি কওঁ আংগিক বিস্তাৰণ ঠিক আছে ভেজিটেটিভ প্ৰপাগেশ্যনক অসমীয়াত কয় আংগিক বিস্তাৰণ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া এই যিটো আমাৰ আংগিক বিস্তাৰণ বা আমাৰ যিটো ভেজিটেটিভ প্ৰপাগেশ্যন এইটো উদ্ভিদৰ ক্ষেত্ৰত হয় আৰু চোৱা উদ্ভিদৰ কোনবোৰ ক্ষেত্ৰত কিছুমান আমাৰ উদ্ভিদৰ কি হয় কাণ্ড অংশৰ পৰা বা মূল বা শিপা অংশৰ পৰা বা মুকুলৰ পৰা আমাৰ কি হয় কিছুমান নতুন নতুন উদ্ভিদৰ সৃষ্টি হয় বা কিছুমান নতুন নতুন উদ্ভিদৰ জন্ম হয় গতিকে সেইটোকে আমি কৈছোঁ ভেজিটেটিভ প্ৰপাগেশ্যন বা আংগিক বিস্তাৰণ গতিকে এইটো হৈছে আমাৰ এটা এক্সাম্পল অফ আমাৰ কি দুপৰ টেঙা তোমালোকে নাম শুনিছা নাই দুপৰ টেঙাৰ কথা ইয়েছ তোমালোকে নিশ্চয় শুনিছা দুপৰ টেঙা ইংলিছত কয় ব্ৰায়োফাইলাম দুপৰ টেঙাৰ পাত বা আমি পাতে গজা উদ্ভিদ বুলি কোনে নকওঁ দুপৰ টেঙা পাতক ইয়েছ আমি কওঁ এতিয়া চোৱা এই দুপৰ টেঙা পাতবিলাকে কি কৰে মানে আংগিক বিস্তাৰণ বা পাতৰ সহায়তে কি হয় সিহঁতৰ এটা নতুন প্লেণ্টৰ সৃষ্টি হয় বুজি পালা ছাত্ৰ ছাত্ৰীসকল মই কৈছিলোঁ মূল বা শিপা কাণ্ড পাত বা সৰু সৰু মুকুলৰ পৰা কি হয় এই আংগিক বিস্তাৰণ হয় সাপোজ তোমালোকে ভাবাচোন আলু দেখিছানে তোমালোকে এতিয়া সকলোৱে চাগে দেখিছা এটা আলু এটা যেতিয়া ঘৰত কিনি আনে ঠিক আছে তোমালোকক মই এটা জাষ্ট সৰু এটা এক্সাম্পল দিছোঁ এনেকৈ আলু এটা যেতিয়া কিনি আনে আলুটোৰ গাত কিছুমান এনেকুৱা তোমালোকে বগা বগা অংশ দেখা পোৱা নে আলুটোৰ গাত এনেদৰে কিছুমান বগা বগা অংশ বাকলিখনত লাগি থকা
দেখা পোৱা নে তোমালোকে আলুটো তোমালোকক মই দেখাইছো এতিয়া এই আলুটোৰ গাত কিছুমান এনেকুৱা বগা বগা খহটা খহটা অংশ তোমালোকে আলুৰ ক্ষেত্ৰত দেখা পোৱা নে নোপোৱা yes নিশ্চয়কৈ পোৱা গতিকে সেই যে খহটা খহটা বগা অংশবোৰ তোমালোকে কি কৰিবা কাটি আনিবা বা সেই তেনেকুৱা এটা আলু তোমালোকে উঠাই আনিবা উঠাই আনি পেলাই তোমালোকে যদি মাটিত পুতি থৈ দিয়া সেই তাৰ পৰা আকৌ এজোপা নতুন আলু গছৰ সৃষ্টি হ'ব কিয় হৈছে কাৰণ কি আলু সদায় এটা স্পেচিয়েলাইজড আমি কাণ্ড বুলি কওঁ এই যেটো মুকুল হে বগা বগা মুকুল হে মুকুল বিলাকে এটা নতুন আলু গছৰ উদ্ভিদ সৃষ্টি কৰাত সহায় কৰে বুজি পালা ছাত্ৰ ছাত্ৰীসকল তোমালোকে গতিকে মই তোমালোকক কি কৈ আছো যে ভেজিটেটিভ প্ৰপাগেশ্যন বা আংগিক বিস্তাৰণ হৈছে এনেকুৱা এটা আমাৰ প্ৰজনন প্ৰক্ৰিয়া য'ত কি হয় এটা উদ্ভিদ মূল বা শিপা বা কাণ্ড তোমালোকে দেখিছা আৰু কি ক'ব পাৰো মই সৰু সৰু মুকুল অংশৰ পৰা কি হয় এটা নতুন উদ্ভিদৰ সৃষ্টি হয় তোমালোকে দেখা পালা এতিয়া তোমালোকে চোৱা এই সময় তোমালোকে দেখিছা সৰু সৰু অংশ দেখিছা ইয়াত তোমালোকে দেখিছা এইটো আমাৰ পেৰেন্ট লিফ বুলি কৈছে তোমালোকে চোৱা এইজোপা হৈছে আমাৰ পেৰেন্ট লিফ আমাৰ পৈত্ৰিক পাতটো বুলি কওঁ বা জনক পাত বুলি কওঁ তাতে কিছুমান সৰু সৰু উখহা অংশৰ সৃষ্টি হৈছে তোমালোকে দেখিছানে এইবোৰ দেখিছানে সৰু সৰু কিছুমান উখহা অংশৰ সৃষ্টি হৈছে এইবোৰ দেখিছা এতিয়া এই সৰু সৰু উখহা অংশবিলাকত লাহে লাহে লিফ মাৰ্জিন হৈ আহিছে লাহে লাহে সৰু সৰু পাত আহিছে দেখিছা আৰু সেই সৰু সৰু পাতবিলাক যেতিয়া মাটিত পৰি যাব তাৰ পৰা এটা নতুন দুপৰটেঙা গছৰ উৎপত্তি হ'ব বুজি পালা এইটো হৈছে মই আকৌ এবাৰ কৈছো এইটো হৈছে আমাৰ পৈত্ৰিক এটা আমাৰ বায়োফাইলাম পাত ঠিক আছে এটা পৈত্ৰিক বায়োফাইলাম পাত এটা ইয়াতে মই আকৌ মুছি দিছো বাৰু তোমালোকক আকৌ দেখাম এইটো হৈছে আমাৰ পৈত্ৰিক আমাৰ এটা বায়োফাইলাম পাত এটা ইয়াতে চোৱা কিছুমান আমাৰ সৰু সৰু উখহা অংশ আমি মুকুল বুলি কৈছো সৰু সৰু মুকুলৰ সৃষ্টি হৈছে তোমালোকে এটা দেখিছা চোৱা সৰু সৰু মুকুলৰ সৃষ্টি হৈছে দেখিছা এতিয়া এই সৰু সৰু মুকুলবিলাক লাহে লাহে ডাঙৰ হ'ব দেখিছা সেই সৰু সৰু মুকুলবিলাক লাহে লাহে ডাঙৰ হৈ পেলাই কি হৈছে লিফ মাৰ্জিন হৈছে তোমালোকে দেখিছা সৰু সৰু সেই মুকুলবিলাকত এটা দুটাকে নতুনকে পাত আহিছে তোমালোকে দেখিছা আৰু সেই নতুন নতুনকে আহা পাতবিলাক আকৌ কি হ'ব আকৌ এজোপা প্লেন্টলৈকে গৈ আছে না নাই সেই সৰু সৰু পাত আহিলে পাত অহাৰ পিছত এজোপা উদ্ভিদলৈকে তোমালোকে গৈছে দেখিছা তাৰ পিছত কি হ'ব এই সৰু উদ্ভিদজোপা পেৰেন্ট প্লেন্টৰ পৰা চিঙি গুছি আহি মাটিত পৰিব আৰু তাৰ পৰা এটা নতুন বায়োফাইলাম বা দুপৰটেঙা গছৰ সৃষ্টি হ'ব বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে গতিকে আমি কি পঢ়িছো যে দুপৰটেঙা উদ্ভিদ বা পাতে গছৰ উদ্ভিদ বুলি কওঁ পাতটোত কিছুমান সৰু সৰু টেমুনাৰ সৃষ্টি হয় আৰু সেই সৰু সৰু টেমুনাবিলাক বাঢ়ি যাতে কিছুমান লিফ আহে সেইটো এটা ডাঙৰ এটা কি হয় এটা পূৰ্ণাংগ এটা সৰু পূৰ্ণাংগ এটা আমাৰ কি হয় পাত থকা এটা অংশলৈ পৰিৱৰ্তন হয় আৰু সেই এজোপা নতুন প্লেন্টৰ সৃষ্টি হোৱাৰ পিছত কি হয় এটা সৰু পাত থকা অংশলৈ পৰিৱৰ্তন হয় বুলি কৈলো সি কি হয় এই মাতৃ যেটো আমাৰ প্লেন্ট আছিলে মাতৃ যেটো আমাৰ পাত আছিলে তাৰ পৰা উখহি সি তলত পৰি যায় আৰু তাৰ পিছত এটা নতুন আমাৰ বায়োফাইলাম পাতৰ জন্ম হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি কি শিকিলো আংগিক বিস্তাৰণৰ আমি এটা এক্সাম্পল ললো যেটো হৈছে পাতৰ পৰা হয় ঠিক আছে দুপৰটেঙাৰ কথা আমি পঢ়িলো আমি মূল বা শিপাৰ পৰাও হয় কাণ্ডৰ পৰাও হয় আমি সেই বিষয়ে পঢ়িম ঠিক আছে আলু মিঠা আলু খোৱা তোমালোকে গাজৰ খোৱা এই সকলোবোৰ এনেদৰে সৃষ্টি হোৱা উদ্ভিদ হয় গতিকে ইয়াৰ পিছত আমি চাওঁ আন এটা আমাৰ asexual mode of reproduction ওজনৰ প্ৰজননৰ প্ৰকাৰ হেতু হৈছে আমাৰ ৰেণু গঠন স্পোৰ ফৰ্মেশন ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক মই এটা সৰু এক্সাম্পল খুধু ব্ৰেড বা পাউৰুটি তোমালোকে নিশ্চয় খাইছা পাউৰুটি yes এতিয়া এই পাউৰুটি বিলাক সদায় কয় যে 3 দিনতকৈ বেছি দিনলৈকে থব নালাগে
3 দিনতকৈ বেছি দিনলৈকে থলে পাউৰুটিবিলাক কি হৈ যায় বিষাক্ত হৈ পৰে বুলি কয় কিয় কয় জানানে সেইবোৰ এতিয়া এই পাউৰুটিবিলাকত কি হয় আমাৰ কিছুমান আমাৰ জীৱৰ সৃষ্টি হয় ঠিক আছে আৰু সেই জীৱবিলাক আমাৰ পেটত গলে আমাৰ পেটৰ অপকাৰ কৰিব সেই কাৰণে আমাক খাব নিদিয়ে গতিকে সেই যে পাউৰুটিবিলাকত কিছুমান জীৱৰ সৃষ্টি হয় সেই জীৱবিলাক কেনেদৰে সৃষ্টি হয় জানানে উইথ দ্য হেল্প অফ স্পৰ ফৰ্মেশ্যন ঠিক আছে গতিকে ৰেণু গঠন নামৰ এটা আমাৰ প্ৰজনন প্ৰক্ৰিয়া আছে ওজনৰ প্ৰজনন প্ৰক্ৰিয়া আছে ৰেণু গঠন যাৰ সহায়ত কি হয় আমাৰ এই যে ব্ৰেড বা পাউৰুটিৰ যিবোৰ আমাৰ জীৱৰ সৃষ্টি হয় সেইসমূহ এই ৰেণু গঠন প্ৰক্ৰিয়াটোৰ কাৰণে হয় গতিকে এই যে স্পৰবিলাক আছে এই যে ৰেণুবিলাক আছে ইহঁত ইমান পাতল ইহঁতে আমাৰ কি কৰে আমাৰ চাৰিওফালৰ বায়ুমণ্ডলত উপঙি থাকে বুজি পালা ছাত্ৰ ছাত্ৰীসকল ইহঁতে আমাৰ চাৰিওফালৰ বায়ুমণ্ডলত উপঙি থাকে গতিকে ৰাইজোপাছে বিশেষকৈ এনেদৰে কি কৰে প্ৰজনন কৰে ৰাইজোপাছ নামৰ যিটো আমাৰ ভেঁকুৰ আছে সি এনেদৰে প্ৰজনন কৰে বুজি পাইছা আৰু এই ৰাইজোপাছ যিটো আমাৰ ভেঁকুৰ সেইটোৱে বিশেষকৈ ব্ৰেডত পোৱা যায় গতিকে এই ৰাইজোপাছ ভেঁকুৰটো সৃষ্টি হ'বৰ কাৰণে যিবোৰ অণুৰ দৰকাৰ হয় যিবোৰ স্পৰৰ দৰকাৰ হয় সেইবোৰ এনেদৰে বতাহত কি হৈ থাকে উপঙি থাকে যেতিয়া উপযুক্ত পৰিৱেশ পাই যায় যেতিয়া উপযুক্ত পদাৰ্থ পাই যায় সিহঁতে কি কৰে এই যিবিলাক ৰেণুবিলাক আছিলে স্পৰবিলাক আছিলে ইহঁতে কি কৰে স্পৰেঞ্জিয়ামৰ সৃষ্টি কৰে এই গোটেইটোক আমি কওঁ স্পৰেঞ্জিয়াম ঠিক আছে এনেদৰে গোটেই স্পৰেঞ্জিয়ামৰ সৃষ্টি কৰে আৰু স্পৰেঞ্জিয়ামৰ সৃষ্টি কৰি অৱশেষত সিহঁতে কি কৰে এনেদৰে বংশ বিস্তাৰ কৰিব পাৰে বুজি পালা গতিকে তোমালোকে এটা কথা জানি থৈ দিয়া এই যিটো আমাৰ পাউৰুটি বা যিটো ব্ৰেডত যিটো আমাৰ মোল্ডৰ সৃষ্টি হয় যিটো ভেঁকুৰৰ সৃষ্টি হয় সেইটো হৈছে ৰাইজোপাছ আৰু এই ৰাইজোপাছ ভেঁকুৰটোৱে ৰেণু গঠন প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰিব পাৰে যেতিয়া এটা পদাৰ্থ বেয়া হ'বলৈ আৰম্ভ কৰে যেতিয়া এটা বস্তু অলপ দূষিত হ'বলৈ আৰম্ভ কৰে তেতিয়া এই বাহিৰৰ ৰেণুবিলাকে যে বতাহত উপঙি থাকে তাত আহি একেলগে লগ লাগি ধৰে লগ লাগি এনেকুৱা কিছুমান স্পৰেঞ্জিয়ামৰ সৃষ্টি কৰে তাৰপিছত লাহে লাহে কি হয় আমাৰ এটা নতুন কি কৰিব নতুন নতুন জীৱৰ সৃষ্টি কৰিব জীৱ মানে মই এইটো কৈছোঁ যে সৰু ওজনৰ প্ৰজনন প্ৰক্ৰিয়া হোৱা সৃষ্টি হোৱা জীৱ যিটো আমি খালী চকুৰে দেখাই নাপাওঁ এটা ব্ৰেড মলটো যে আমাৰ সেউজীয়া হৈ যায় তাক যদি আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এটুকুৰা সেই সেউজীয়া অংশ কাটি যদি আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাওঁ তেতিয়াহে তাত থকা জীৱটো আমি দেখা পাম নহ'লে আমি দেখাই নাপাম যে কেনেদৰে ৰাইজোপাছ সৃষ্টি হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটো মই এইখিনিতে শেষ কৰিব লাগিব আৰু আজিৰ ক্লাছটোত বিশেষকৈ মই কৈছিলোঁৱে যে আমি আজি এটা ইম্পৰ্টেণ্ট টপিক পঢ়িম প্ৰজননৰ বিষয়ে পঢ়িছোঁ আৰু প্ৰজননৰ দুটা ভাগ আছে এটা হৈছে আমাৰ আছেক্সুৱেল ৰিপ্ৰডাকশ্যন ওজনৰ প্ৰজনন আনটো হৈছে আমাৰ সেক্সুৱেল ৰিপ্ৰডাকশ্যন যৌন প্ৰজনন আৰু আজি আমি বিশেষকৈ নিম্ন শ্ৰেণীৰ যিবিলাক নিম্ন খাপৰ শ্ৰেণী সেই নিম্ন শ্ৰেণীৰ প্ৰাণীসমূহ ঠিক আছে সিহঁতে বিশেষকৈ ওজনৰ প্ৰজনন প্ৰক্ৰিয়া প্ৰজনন কৰে আৰু বিভিন্ন আমি ওজনৰ প্ৰজনন প্ৰক্ৰিয়াৰ ভাগবিলাকৰ কথা আলোচনা কৰিলোঁ ছাত্ৰ ছাত্ৰীসকল বাডিং কি হয় ফ্ৰেগমেণ্টেশ্যন কি হয় স্পৰ ফৰ্মেশ্যন কি হয় ভেজিটেটিভ প্ৰপাগেশ্যন কি হয় আমি আলোচনা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে আজিৰ ক্লাছটো কৰি খুবেই বেছি উপকৃত হৈছা আৰু মই তোমালোকলৈ এটাই অনুৰোধ তোমালোকে যদি আজিৰ ক্লাছটোত কিবা ডাউট আছে কিবা যদি তোমালোকে জানিব বিচাৰা তোমালোকে কমেণ্ট ছেকশ্যনত ডাউটটো লিখি দিবা মই সেই ডাউটখিনিলৈ তোমালোকলৈ আকৌ এই ক্লাছটো লৈ আহিম আৰু যদি তোমালোকে ক্লাছটো ভাল পাইছা তোমালোকে এটা লাইক কৰি দিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল গতিকে মই আজিৰ ক্লাছটো ইয়াতে শেষ কৰিছোঁ আৰু এইখিনিতে মই তোমালোকক আৰু এটা কথা কৈ থৈ দিওঁ তোমালোকে সদায় নিজৰ স্বাস্থ্যৰ যতন ল'বা আৰু পানী সদায় বেছিকৈ খাবা গতিকে আজিৰ ক্লাছটো মই ছাত্ৰ ছাত্ৰীসকল ইয়াতে শেষ কৰিছোঁ থেংক ইউ ধন্যবাদ